ওয়েলকাম বন্ধু। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনাক ওয়েলকাম জনাইছোঁ। আজিৰ ভিডিঅ'খনৰ আমাৰ মেইন টপিকটো আছে কেনেকৈ একোটা ফাৰ্ষ্ট কইন 18 লাখ টকা হ'ব পাৰে। আৰু যিহেতু মই যোৱাকালি ভিডিঅ' দিছিলোঁ, যোৱাকালিৰ আপডেট আছিলে যে একোটা ফাৰ্ষ্ট কইন আমাৰ $20,000 কেতিয়া হ'ব পাৰে নে নাই। আকৌ এইটো আমাৰ $20,000 যেতিয়া একোটা ফাৰ্ষ্ট কইনৰ দাম হৈ যাব তেতিয়া আমাৰ আচলতে ভয় কৰিব নালাগে। সেয়া আপডেটৰ ভিত্তিত আজিৰ এই ভিডিঅ'খন লৈ আহিছোঁ। আজি আমি বিশ্লেষণ কৰিম আমি কেনেকৈ আমাৰ ফাৰ্ষ্ট কইনৰ দামটো $20,000 অৰ্থাৎ 18 লাখ টকা হ'ব। গতিকে মই আগতে 6টা কণ্ডিশ্যন মনত পেলাই ল'বলৈ চেষ্টা কৰিছোঁ। পৰিৱৰ্তন পৰ্যায়টো 6টা পৰ্যায়ত হ'ব। ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্যায়। আমাৰ সেই 6টা কণ্ডিশ্যনৰ আজি আমি চালি জাৰি চাম আচলতে আমাৰ কি আমাৰ আপডেটটো আমাৰ আহি থকা দিনত আছে। ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্যায়। এই পৰ্যায়ত ক্ৰয় এতিয়াও উপলব্ধ নহয়। বিক্ৰীৰ প্ৰথমে পোৱাৰ ভিত্তিত বিক্ৰী অৰ্ডাৰৰ জৰিয়তে হয়। ক্ৰয়কাৰী দলটো হ'ল এনে এজন ব্যক্তি যিয়ে ইউনাইভাৰ্ছ গেম এপত টায়াৰ সক্ৰিয় বা সম্প্ৰসাৰণ কৰিব বিচাৰে। যদি তেওঁলোকৰ নিজা FMS নাই, এতিয়াও মূল্য নিৰ্ধাৰণ কৰা হৈছে শেষৰ প্ৰি-চেল লেভেল। এইটো আপুনি জানেই, এইটো আমাৰ কেইদিনমান আগত আমাৰ এইটো ছিষ্টেমটো আমাৰ লঞ্চ হৈছে আৰু এইটো বৰ্তমান চলি আছে। তাৰোপৰিও আমাৰ 2 নম্বৰটো বৰ্তমান চলি আছে। দ্বিতীয় পৰ্যায় বৰ্তমান সকলোৰে বাবে মুকলি। মূল্য $2.77 ক্ৰয় আৰু বিক্ৰীৰ বাবে। বিক্ৰী কেৱল নিহিত সীমাৰ ভিতৰতে সম্ভৱ। বেলেন্সত থকা ফাৰ্ষ্ট কইনসমূহ ক্ৰমান্বয়ে আনফ্ৰজেন কৰা হ'ব। গতিকে এইটো আমাৰ চলি আছে। আমাৰ বিক্ৰী ক্ৰয় আমাৰ দুয়োটা বৰ্তমান চলি আছে। আৰু আমাৰ আটাইতকৈ আমাৰ আজিৰ টপিকটো হৈছে আমি থাৰ্ডটো আমাৰ যিহেতু অতি সোনকালে ষ্টাৰ্ট হ'বলগীয়া আছে। এইটো কেইদিনমানৰ ভিতৰত আমাৰ ষ্টাৰ্ট হৈ যাব। আৰু থাৰ্ডটোৰ আমাৰ মেইন উদ্দেশ্যটো আজি আমি এই ভিডিঅ'খনত বিশ্লেষণ কৰিম। যিহেতু মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে থাৰ্ডটো চলিছে, গতিকে মই চৰি ক'বলৈ বিচাৰিছোঁ কাৰণ আমাৰ থাৰ্ডটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এইটো আমাৰ এই কেইদিনমানৰ ভিতৰতে ষ্টাৰ্ট হ'বলগীয়া আছে। আৰু নিশ্চয় আপুনিও আপডেট পাই যাব কেতিয়া আমাৰ এইটো আমাৰ মাজলৈ আহে। এইটো আমাৰ আপডেটটো হ'ল এতিয়া ক্ৰেতা আৰু বিক্ৰেতাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি ঘণ্টাত মূল্য সলনি হ'ব পাৰে। 1 ঘণ্টাৰ ভিতৰত বিক্ৰেতা বেছি হ'লে পিছৰ ঘণ্টাৰ বাবে দাম কমি যায়। ক্ৰেতা বেছি হ'লে বৃদ্ধি পায়। মূল্যৰ পৰিৱৰ্তন ক্ৰেতা বিক্ৰেতাৰ সংখ্যাৰ শতাংশৰ পাৰ্থক্যৰ সৈতে মিল খায়। নিশ্চয় গমেই পাইছে, মই আকৌ কৈছোঁ এতিয়া আপুনি ক্ৰেতা আৰু বিক্ৰেতাৰ সংখ্যাৰ ওপৰত আমাৰ যেতিয়া থাৰ্ড আমাৰ ষ্টেপটো ষ্টাৰ্ট হ'ব তেতিয়া আমাৰ ক্ৰেতা আৰু বিক্ৰেতাৰ সংখ্যাৰ ওপৰত আমাৰ প্ৰত্যেক ঘণ্টাত হয়তো আমাৰ ফাৰ্ষ্ট কইনৰ দামটো হয়তো বাঢ়িব কমিব এনেকুৱা ছিষ্টেমত হ'ব। তেতিয়া সকলোৱে ফাৰ্ষ্ট কইন কিনা বেচা একেবাৰে অ'পেন মাৰ্কেটৰ নিচিনা আমাৰ বিটফৰ্চতে কৰিব পাৰিব। আমাৰ এই ছিষ্টেমৰ মাজতে হ'ব, যাৰ ভিত্তিত আমাৰ ফাৰ্ষ্ট কইনটো বহুত ওপৰৰ লেভেল আমাৰ গৈ পাব। আমাৰ ফাৰ্ষ্ট কইনৰ সেইকাৰণে আমাৰ ফাৰ্ষ্ট কইনৰ দামটো $20,000 নহয়, $30,000 $40,000 হ'ব পাৰে। 1 ঘণ্টাৰ ভিতৰত বিক্ৰেতা বেছি হ'লে পিছৰ ঘণ্টাৰ দাম কমি যায়। যিহেতু আপুনি জানে যেতিয়া বিক্ৰেতা যোনে নেকি বেচোঁতা যোনে নেকি চেল কৰিব সেইবোৰৰ পৰিমাণ যদি বেছি হৈ যায় তেনেহ'লে দামটো অলপ কমিব। আৰু যদি পিছৰ ঘণ্টাত যদি দামটো আকৌ আমাৰ ক্ৰেতা যদি বাঢ়ি যায় অৰ্থাৎ যোনে নেকি কিনিব তেওঁৰ পৰিমাণ যদি বাঢ়িছে তেনেহ'লে আমাৰ ফাৰ্ষ্ট কইনৰ দামটো বাঢ়ি যাব। এইটো আমাৰ এই ছিষ্টেমৰ মাজতে উপলব্ধ হ'ব। আৰু আমাৰ এই থাৰ্ড আমাৰ ষ্টেপখন যেতিয়া আমাৰ কমপ্লিট হৈ যাব তেতিয়া আমাৰ লগে লগে ফ'ৰ্থ আমাৰ এই ষ্টেপখন আমাৰ লঞ্চ কৰা হ'ব। আকৌ আমাৰ এইটো বেছি দিনৰ সময় নাই, এইটো আমাৰ থাৰ্ড ষ্টেপৰ পিছতে আমাৰ এইটো টাৰ্গেট আছে এইটো লঞ্চ হোৱাৰ। আৰু ইয়াৰ আমাৰ আজি যিহেতু 2টা আপডেট লৈ আহিছোঁ গতিকে পৰৱৰ্তী আপডেটটো আমি চাওঁ। ফ'ৰ্চ আলোচনীত প্ৰকাশ পাইছিল মেটাফৰ্চ। আমাৰ মেটাফৰ্চখন ফ'ৰ্চ আলোচনীত প্ৰকাশ পাইছিল। গতিকে কি প্ৰকাশ পাইছিল আহক বিস্তাৰিত আমি চাই লওঁ। ফ'ৰ্চে এজন স্বতন্ত্ৰ সাংবাদিকৰ এটা প্ৰবন্ধ প্ৰকাশ কৰিছে যে মেটাভাৰ্ছক বিশ্বব্যাপী মূলসুঁতিৰ গ্ৰহণৰ উপক্ৰম হোৱা উদ্যোগ হিচাপে 6 বছৰৰ ভিতৰত $5 ট্ৰিলিয়ন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এইটো আচলতে আমাৰ আলোচনীখনত প্ৰকাশ পাইছিল যে
ফৰ্বছে এজন স্বতন্ত্ৰ সাংবাদিকৰ এটা প্ৰবন্ধ প্ৰকাশ কৰিছে যে মেটাভাৰ্ছক আমাৰ বিশ্বব্যাপী যিটো নেকি গুৰুত্বপূৰ্ণ মূলসুঁতি গ্ৰহণৰ উপক্ৰম হোৱাৰ উদ্যোগ যিটো আছে সেইটো উদ্যোগ হিচাপে 6 বছৰৰ ভিতৰত $5 ট্ৰিলিয়ন আমাৰ মেটাভাৰ্ছখন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই ধাৰণাটোক আগুৱাই নিয়াত মেটাভাৰ্ছে উল্লেখযোগ্য ভূমিকা পালন কৰে। পৰৱৰ্তী আছে ফৰ্বছ হৈছে বিশ্বৰ অন্যতম বিখ্যাত ব্যৱসায়িক প্ৰকাশন যিয়ে বিত্ত বিনিয়োগ ঔদ্যোগিকৰণ আৰু অন্যান্য ব্যৱসায়িক সম্পৰ্কীয় বিষয়ত বিশেষজ্ঞ। আৰু এই ফৰ্বছটো বিশ্ববিখ্যাত এটা অন্যতম বিখ্যাত ব্যৱসায়িক এটা প্ৰকাশক যিয়ে নেকি বিত্ত বিনিয়োগ ঔদ্যোগিকৰণ বিভিন্ন ব্যৱসায়িক সম্পৰ্কীয় বিষয়ত মানে বহুত পাৰদৰ্শী হয়। ফৰ্বছৰ বিভিন্ন অংশ আৰু প্ৰকাশন বিশ্বজুৰি লাখ লাখ লোকে পঢ়ে আৰু ফৰ্বছত এটা প্ৰবন্ধ প্ৰকাশ পোৱা কোম্পানীটোৰ তাৎপৰ্য আৰু সফলতাৰ চিন। আৰু এই গোটেইখিনি আমি যদি কেলকুলেশ্যন কৰোঁ আমাৰ এই প্ৰবন্ধটো প্ৰকাশ পোৱা আমাৰ ডাঙৰ এটা গুড নিউজ, কাৰণ এই প্ৰকাশৰ মাজেদি লাখ লাখ মানুহে আমাৰ এই মেটাভাৰ্ছৰ ইউনিভাৰ্ছৰ সকলো আপডেট চাব পাৰিব আৰু যাৰ বিনিময়ত আমাৰ ফৰ্বছখনৰ ভেলুটো বাঢ়িব। মেটাভাৰ্ছ ইন ডেইলি লাইফ, হাউ মেটাভাৰ্ছ ইজ চেঞ্জিং দ্য ৱে ইউ কানেক্ট এণ্ড ইটছ লং টাৰ্ম প্ৰজেক্ট। গতিকে আমাৰ এই গোটেইখিনি যিহেতু ইংলিছত আমাৰ কোৱা হৈছে মেটাভাৰ্ছ ইন ডেইলি লাইফ, হাউ মেটাভাৰ্ছ ইজ চেঞ্জিং দ্য ৱে ইন কানেক্ট এণ্ড ইটছ লং টাৰ্ম প্ৰজেক্ট। তাৰমানে এইটো আমাৰ ডাঙৰ এটা প্ৰজেক্ট, আমাৰ কিমান ডাঙৰ এটা কনচেপ্ট তেওঁ এই বিষয়ে তেওঁ প্ৰবন্ধটো প্ৰকাশ কৰিছে। আমাৰ কোম্পানীয়ে মেটাভাৰ্ছক গঢ় দিয়াৰ ক্ষেত্ৰত আগশাৰীৰ অন্যতম মূল খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু এই প্ৰবন্ধখনৰ বিনিময়ত পৰিৱৰ্তন আমাৰ খেলুৱৈসকলে স্বীকৃতি লাভ কৰিছিল ভাল এটা অন্যতম বিশ্বৰ। আশা কৰোঁ যে আপুনি আজিৰ এই গুৰুত্বপূৰ্ণ আমাৰ আপডেটখন নিশ্চয় গমেই পাইছে। যদি এটা আপোনাৰ কিবা প্ৰব্লেম বা আপোনাৰ ডাউট আছে নিশ্চয় কমেণ্টত জনাব পাৰে, আপোনাৰ কমেণ্টৰ এনচাৰ নিশ্চয় দিয়া হ'ব। আৰু আজি এইখিনিয়ে, নেক্সট পৰৱৰ্তী বেলেগ টপিকৰ সৈতে লগ হ'ম, তেতিয়ালৈকে ভালে থাকক। থেংক ইউ। জয় মেটাভাৰ্ছ।